আমি রসিমে রসিম সমন্বয় খাকো আমি সবে মিলি জুলি একেলগে থাকো আমি রসিমে রসিম সমন্বয় খাকো আমি সবে মিলি জুলি একেলগে থাকো একতাৰ মহান অস্ত্ৰ আমাৰ হাততে মৈত্ৰীৰ মহান মন্ত্ৰ আমাৰ কণ্ঠতে খেল মহাৰণ খেল মহাৰণ খেল মহাৰণ নমস্কাৰ ক্ৰীড়াংগনৰ এটি নতুন খণ্ডলৈ মই প্ৰাৰ্থনাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ আজি আমি আহি উপস্থিত হৈছোহি নেহৰু ষ্টেডিয়ামত আৰু মোৰ পিছফালে দেখিবলৈ পাব তৰুণ ৰাম ফুকন ইনডোৰ ষ্টেডিয়াম আমি ইয়াত থকাৰ এটাই কাৰণ খেল মহাৰণ দ্বিতীয় সংস্কৰণ ইতিমধ্যে আৰম্ভ হৈছে খেল মহাৰণৰ প্ৰথম সংস্কৰণত চৰকাৰ তথা ৰাইজে দেখিবলৈ পাইছিলে অভূতপূৰ্ব সফলতা তাৰ পিছতেই দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হৈছিলে সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আৰু তাত মুখ্যমন্ত্ৰী মহোদয়ক দেখিবলৈ পোৱা গৈছিলে ল'ৰা ছোৱালীখিনিৰ সৈতে তেওঁ মত বিনিময় কৰিছিলে অপেনিং চেৰিমনিৰ সময়তে এইবাৰ এই খেল সংস্কৰণত এইবাৰ এই খেল মহাৰণত দ্বিতীয় সংস্কৰণত 7বিধ খেলত অংশগ্ৰহণ কৰিছে অসমৰ প্ৰায় 7,000ৰো অধিক খেলপ্ৰেমীয়ে গতিকে আমি এই এপিছডত আমি চেষ্টা কৰিম আপোনালোকক দেখুৱাবলৈ কি ধৰণে খেলবিধ আগবঢ়াই লৈ গৈছে আৰু কোন জিলাই সেই হাঁহি মাৰিবলৈ সক্ষম হৈছে Strength, skill and spirit. The fight for Kabaddi glory begins now. Eya hoise khel maharon 2.0 mantra kabaddi kheloi sokolok ami yat ahi dekhibole paisu ami ahi uposthit hoisu Nehru Stadiumor dekhabhokto Torun Ram Fukon Indoor Stadium. Indoor Stadiumot kabaddi khelot suranto porjayot uponito hua protigoraki kheloi eta uddom dekhibole poa goise. অসমৰ সুকে কোনে সোমাই থকা প্ৰতিভাসকল আহি উপস্থিত হৈছেহি এইখন ষ্টেডিয়ামত অসমৰ বিভিন্ন জিলাৰ কণ কণ ল'ৰা ছোৱালী আণ্ডাৰ 14 আৰু আণ্ডাৰ 17ৰ খেলুৱৈসকলে ইয়াত আহি প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিছে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণত আমি দেখিবলৈ পাইছোঁ খুব সুন্দৰ শুভাৰম্ভ লগতে খুব এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমাক অকমান আভাস দিয়কচোন আমাৰ দৰ্শকসকলৰ কাৰণে যে দ্বিতীয় সংস্কৰণত কেবিধ খেল দেখিবলৈ পোৱা যাব আৰু কিদৰে খেলুৱৈসকলে এটা উদ্যম দেখাইছে বা কিদৰে তেওঁলোকে আগুৱাই যাবলৈ প্ৰস্তুত হৈছে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ মুঠতে 7খন খেল আছে 7বিধ খেল আছে তাৰ ভিতৰত নেহৰু ষ্টেডিয়ামত ফুটবল 2খন গ্ৰাউণ্ড আছে CND আৰু আমাৰ দেশভক্ত তৰুণ ফুকন আন্তৰ্জাতিক ক্ৰীড়াংগনত কাবাডী খেল পুৰুষ আৰু মহিলা উভয় শাখাত চলি আছে আৰু আমাৰ হেৰিয়াত চাই হোষ্টেলত এখন গ্ৰাউণ্ডত ফুটবলৰ হেৰি হৈছে তাৰোপৰি আমাৰ সৰুসজাই মেইন ষ্টেডিয়ামত এথলেটিক্স তাত থকা সুইমিং পুলত আমাৰ সুইমিঙৰ কম্পিটিশ্যন আৰু চেছৰ কম্পিটিশ্যন চলি আছে আমাৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আন্তৰ্জাতিক ক্ৰীড়াংগনত তাৰ উপৰিও আমাৰ চাইকেলিং প্ৰতিযোগিতা হ'ব আমাৰ নেশ্যনেল গেমছৰ পৰিকাঠামো বনোৱা আমাৰ LNIPৰ ভেলোড্ৰামত হ'ব তাত আমাৰ চাইকেলিং প্ৰতিযোগিতা হ'ব তাতো এখন আমাৰ ফুটবল গ্ৰাউণ্ডত গোটেই খেলসমূহ চলি আছে ল'ৰা ছোৱালীখিনি এই প্ৰথম সংস্কৰণত দেখিছিলোঁ খুব সুন্দৰকৈ তেওঁলোক ওলাই আহিছে এইবাৰো আমি দেখিবলৈ পাইছোঁ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে চৰকাৰৰ যিটো প্লেন প্ৰগ্ৰাম খেল মহাৰণ গ্ৰাছৰুট স্কাউটিং মানে গ্ৰাছৰুটৰ পৰা ল'ৰা ছোৱালীখিনিক উলিয়াই অনা অলিম্পিকলৈ মঞ্চলৈ লৈ যোৱা এই যিটো প্ৰক্ৰিয়া দীঘলীয়া প্ৰক্ৰিয়া যদিও খুব সুন্দৰ এটা প্ৰচেষ্টা আৰু ৰাইজৰ লগতে খেলুৱৈসকলৰ সঁহাৰি দেখিবলৈ পোৱা গৈছে আমি প্ৰকৃততে ফিল্ডতে কাম কৰি থকা মানুহ হয় খেল মহাৰণৰ পৰা পঞ্চায়ত লেভেলত এটা সময় আছিলে ছোৱালী টিম এটা উলিয়াই আনিবলৈ আমাৰ কেতিয়াবা প্ৰব্লেম হৈছিলে কিন্তু খেল মহান যেতিয়াৰ পৰা আৰম্ভ হৈছে আমি এতিয়া গৌৰৱেৰে ক'ব পাৰোঁ প্ৰত্যেকটো পঞ্চায়তৰ অন্ততঃ একোটা হ'লেও টিম আমি ক'বলৈ গ'লে তাৰমানে এভেইলেবল হৈ আছে আৰু মই ভাবোঁ যদি খেল মহান যদি এনেকৈ চলি থাকে এটা সময়ত আমি নিশ্চয়কৈ গ্ৰাম্যাঞ্চলৰ যিখিনি প্ৰতিভা আছে আমি খুব ভালকৈ উলিয়াই আনিব পাৰিম বুলি ভাবিছোঁ কেইগৰাকীমান মোৰ সৈতে আছে ক্ৰীড়া অনুৰাগী তেওঁলোকে নিজেও খেলি আছে আৰু তেওঁলোকে খেল চাবলৈও আহিছে কোন জিলাৰ পৰা আহিছে তেওঁলোকে কি প্ৰস্তুতি কৰি আহিছে সকলোবোৰ বিষয় জানিম তেওঁলোকৰ পৰা কিন্তু মোৰ সৈতে এগৰাকী প্ৰশিক্ষক আছে তেওঁৰ পৰা জানো আহক নমস্কাৰ প্ৰথমে আপোনালোক কোন জিলাৰ পৰা আহিছে আৰু কোনবিধ খেলৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ আহিছে
আমি বৰপেটা জিলাৰ পৰা আহিছোঁ আমি কাবাডীৰ কাৰণে আহিছোঁ আমাৰ দুটা টিমে আছে 16ৰ আছে আৰু 19ৰ আছে এতিয়া আমাৰ 16ৰ খেল আছে অলপ পিছতে আৰু ল'ৰা আহিছে দুটা টিম আমি মুঠ 47 মান আহিছোঁ আৰু আপোনালোক মুঠ 47 ল'ৰা ছোৱালী কাবাডীৰ কাৰণে আহিছে আপোনালোকে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে কেনেকুৱা লাগিছে বহুত ভালে লাগিছে এতিয়া খেলবিলাক বহুত উন্নত হৈছে এতিয়া আৰু বহুত আগৰ নিচিনা আৰু এতিয়া তেনেকুৱা খেল নাই আৰু আজিকালি নিয়মবিলাকো বহুত চেঞ্জ হৈ গৈছে আমি যেতিয়া খেলিছিলোঁ আমি মোটামুটি 15-20-25 বছৰমান আগৰ পৰা আমি কাবাডী খেলা তেতিয়া নীতিবিলাক নিয়মবিলাক বহুত বেলেগ আছিলে এতিয়া বহুত উন্নত হৈছে আৰু সেইকাৰণে ভাল লাগিছে যে মুখ্যমন্ত্ৰী ছাৰে যিমানখিনি মানে মানুহখিনি উন্নত প্লেয়াৰবিলাকক যিমান ফেচিলিটি দিছে তেতিয়া ইমান নাছিলে এতিয়া হয়তো প্লেয়াৰবিলাকে বহুতখিনি পাইছে খেলৰ কাৰণে বহুত উন্নত হৈছে সেইকাৰণে খেলবিলাকো বহুত মানে ওপৰ লেভেলত গৈ আছে আৰু কি আশা কৰিছে আপুনি কাৰণ ইয়াৰ পৰা এই চূড়ান্ত পৰ্যায়ৰ পৰা বাছনি কৰা হ'ব কেইগৰাকীমান খেলুৱৈ প্ৰত্যেক জিলাৰ পৰা অহা তাৰপিছত তেওঁলোকক উন্নত মানৰ তেওঁলোকক প্ৰশিক্ষক দিব আৰু ভৱিষ্যতৰ অলিম্পিয়ানৰ কাৰণে তেওঁলোকক প্ৰস্তুত কৰা হৈছে গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে কি ক'ব বিচাৰে গোটেই প্ৰক্ৰিয়াটো আগৰ তুলনাত এতিয়া তাৰমানে বহুত ওপৰত আৰু প্ৰশিক্ষণ সুবিধা গোটেইখিনি মানে ইমান ধুনীয়াকৈ মানে মুখ্যমন্ত্ৰী ছাৰে দিলে এতিয়া মানে প্লেয়াৰবিলাকৰ কোনো প্ৰব্লেমে নাই সিহঁতে খেলিব লাগে আৰু শিকিব লাগে নিয়মবিলাক আৰু একদম ওপৰলৈ যিমান পাৰে যাব পাৰে আৰু অলিম্পিকলৈ নহয় আৰু সিহঁতে যিমান খেলিব পাৰে সেইখিনি গোটেই ফেচিলিটি পাইছে আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰী ছাৰক ধন্যবাদ দিব খুজিছোঁ এইখিনি মানে আজিকালিৰ যুগত যিমানখিনি ফেচিলিটি পাইছে এইবাৰ জানিব বিচাৰিম কেইগৰাকীমান খেলুৱৈ আছে কাবাডী খেলুৱৈ মোৰ সৈতে তেওঁলোকৰ পৰা জানিব খুজিম কাবাডী খেলুৱৈ হিচাপে নিজকে আজি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ চূড়ান্ত পৰ্যায় আহি পাইছাহি কেনেকুৱা লাগিছে মেম বহুত ভাল লাগিছে কিন্তু আমি মানে ফাৰ্ষ্ট ৰাউণ্ডত হাইদৰাবাদ খেলি বহুত ভাল লাগিছে কাৰণ আৰু ইমান মানুহৰ মাজত আহিছোঁ আমি মানুহৰ মাজত আহি ভাল লাগিল ইমান কোনো নাগালেণ্ড মিজোৰাম এনে কিবা কিবি আহিছে আৰু ডিষ্ট্ৰিক্টৰ পৰা আহিছে খেলুৱৈসকল আহিছে আমি খেলি বহুত আনন্দিত হ'লোঁ কাৰণ এটা উৎসাহ মানে আমি এইটো খেলি আমাৰ মামাই যে খেলিব দিছে এইটো আমাৰ উৎসাহ হয় যে আমি সৰু এটা গাঁও পঞ্চায়তৰ পৰা আমি ষ্টাৰ্ট কৰি যিমান ছোৱালী আছে গোটেই মাহক লৈ আহে গাঁৱৰ পৰা লৈ আহি কিনে এটা উৎসাহ দিছে যে খেল আমিও খেলিব পাৰোঁ গাঁৱৰ হ'লে কি হ'ল আমিও খেলিব পাৰোঁ কাবাডী দলৰ আপুনি দৰং দলৰ আপুনি মেনেজাৰ হিচাপে আহিছে গতিকে চূড়ান্ত পৰ্যায়ত আপোনাৰ দল আহি উপনীত হৈছে ইমানবোৰ খেলুৱৈ ইমানবিলাক কম্পিটিশ্যনৰ পিছত কেনেকুৱা অনুভৱ কৰিছে খুব সুন্দৰ আমাৰ অনুভৱ হৈছে আৰু অসম চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এইটো এটা গাঁও অঞ্চলৰ পৰা যিসমূহ প্ৰতিভা এই প্ৰতিভাসমূহ উঠাই অনাৰ কাৰণে তেওঁলোকে এটা ব্যৱস্থা কৰিছে কাৰণ এইটো প্ৰথম পৰ্যায়ত আপোনাৰ পঞ্চায়ত লেভেলত হৈছে তাৰপৰা আপোনাৰ সমষ্টি লেভেলত হৈছে জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত হৈ আছে গতিকে 4টা ষ্টেপ আহিছে গতিকে ভাল ভাল খেলুৱৈসকল ওলাই অহা আমাৰ যিবোৰ প্ৰতিভা আছিল ওলাই অহা এটা সুবিধা হৈছে আৰু এতিয়া আমাৰ খেল মহাৰণ 2 যিটো চলি আছে ইয়াতে আমাৰ বাকী চব ঠিকে আছে আমাৰ খেল চলি আছে আমাৰ দৰং জিলা ইতিমধ্যে আপোনাৰ প্ৰথম ৰাউণ্ড খেল গোটেইকেইটা জিকিছে এতিয়া আমাৰ ছেকেণ্ড ৰাউণ্ড আছে গতিকে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আগন্তুক দিনতো এনেকুৱা ধৰণৰ ইভেণ্ট আয়োজন কৰি অসমৰ যিসমূহ প্ৰতিভা আছে এই প্ৰতিভাসমূহক যাতে আগুৱাই আনে গ্ৰাম্যাঞ্চলৰ পৰা গুৱাহাটীত আহি চূড়ান্ত আজি কম্পিটিশ্যনত তোমালোকে অংশগ্ৰহণ কৰিছা কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে মেম বহুত পিছপৰা গাঁৱৰ পৰা আহিছিলোঁ আপোনাৰ খেলি ভাল লাগে ৰেগুলাৰ প্ৰেক্টিছ কৰিছোঁ এইটো ফলাফল আজি পাইছোঁ এইটোৱে মানে হেৰি আৰু আমাৰ ইয়াত আহি তুমি অন্যান্য জিলাৰো ল'ৰা ছোৱালীখিনি পাইছা কেনেকুৱা অনুভৱ হৈছে নিজকে আৰু কিমান প্ৰস্তুত কৰি তৈয়াৰ কৰিব লাগিব কিবা অনুভৱ কৰিছানে কাৰণ তুমি কৈছা নিজে যে মই বহুত পিছপৰা গাঁৱৰ পৰা আহিছোঁ আজি সেইখিনি পৰ্যায় পাইছোঁহি ভাল লাগিছে গতিকে তোমাৰ দৰে অন্যান্য গ্ৰাম্যাঞ্চলৰ পৰা বহুত প্ৰতিভা ওলাই আহিছে তেওঁলোকৰ পৰা কি শিকিব পাৰিম বুলি ভাবিছা তেওঁলোকৰ পৰা বহুত স্কিল শিকিব পৰা গৈ আছে ইহঁতেও বহুত জানা প্লেয়াৰ আছে তাৰ পৰা শিকিলে ভাল লাগি আছে মেম আমাৰ এইটো মেম কম্পিটিশ্যন পাতা ৰিজনে নিজৰ স্কিলটো ডেভেলপ কৰা মেম স্কিল ডেভেলপ হৈ আছে ভৱিষ্যতে অসমৰ খেলুৱৈ হিচাপে তুমি অসমক প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ হয়তো পাব পাৰা ভৱিষ্যতলৈ যদি নিজকে প্ৰতিভাৱান বুলি ভাবা কিদৰে আগুৱাই লৈ যাম বুলি ভাবিছা নিজকে প্ৰেক্টিছ এটাই হেৰি মন্ত্ৰ প্ৰেক্টিছ কৰিলে আগুৱাই যাব পাৰিম কাবাডীৰ এখন চূড়ান্ত খেল দেখিবলৈ পাম
আৰম্ভ হ'বলৈ ওলাইছে ধুবুৰী জিলা বনাম চৰাইদেউৰ মাজত লৰাৰ খেল ৰেডাৰ ধুবুৰীৰ 11 নম্বৰ জাৰ্চি তেওঁ ৰেডাৰ হিচাপে আগবাঢ়ি গৈছে চৰাইদেউ দলৰ খেলুৱৈসকল ডিফেন্ড কৰিবলৈ তেওঁলোক প্ৰস্তুত খুব সুন্দৰ ৰেড দেখিবলৈ পোৱা গৈছে ধুবুৰী দলৰ 11 নম্বৰ জাৰ্চিৰ খেলুৱৈগৰাকী আচলতে কাবাডীত খেলুৱৈতকৈ যিগৰাকী আচলতে আগুৱাই যায় তেওঁক ৰেডাৰ বুলি কোৱা হয় যিগৰাকীয়ে ডিফেণ্ড কৰে ডিফেণ্ডাৰ আৰু এতিয়া চৰাইদেউৰ এগৰাকী ৰেডাৰ আগবাঢ়ি আহিছে ধুবুৰী জিলাৰ খুব সুন্দৰ ডিফেণ্ড ৰেডাৰগৰাকীৰ চেষ্টা কোনোবা এগৰাকীক গাত অকণমান চুই আহিব পাৰিলে এটা পইণ্ট লাভ চৰাইদেউৰ জাৰ্চি নম্বৰ 5 ৰেডাৰ উৎসাহজনক এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে ধুবুৰী ৰেডাৰগৰাকীয়ে চৰাইদেউৱে ডিফেণ্ড কৰাৰ চেষ্টা আহিছে চৰাইদেউ দলৰ ৰেডাৰ সুন্দৰ ওখ পাখ এগৰাকী ৰেডাৰ জাৰ্চি নম্বৰ 10 এটা পইণ্ট লাভ চৰাইদেউ দলৰ ধুবুৰী ৰেডাৰ এইবাৰ আগুৱাই গৈছে ইতিমধ্যে আপোনালোকে শুনিছে দৰ্শকৰ সঁহাৰি চৰাইদেউ ৰেডাৰ আগবাঢ়ি গৈছে এইবাৰ ধুবুৰী দলৰ চেষ্টা আপ্ৰাণ চেষ্টা ডিফেণ্ড কৰাৰ কিন্তু বিফল হোৱা পৰিলক্ষিত হৈছে 3 গৰাকী খেলুৱৈ বাহিৰ হ'ল এতিয়া মাত্ৰ 3 গৰাকী ধুবুৰী খেলুৱৈ এই খেলত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লাগিব চৰাইদেউ দলৰ বৃহৎ সফলতা সুন্দৰ ডিফেণ্ড আৰু ৰেড দেখিবলৈ পোৱা গৈছে চৰাইদেউ দলৰ ধুবুৰী দলৰ ৰেডাৰ চেষ্টা চলাইছে তেওঁ সফলতা লাভৰ সুন্দৰ ডিফেন্স চৰাইদেউ দলৰ সুন্দৰ ডিফেন্স দেখিবলৈ পোৱা গৈছে আন এটা পইণ্ট অৰ্জন কেৱল মাত্ৰ 2 গৰাকী খেলুৱৈ লৈ ধুবুৰী দল এবাৰ আগবাঢ়িব টেকনিকেল অফিচিয়েলসকলৰ সতৰ্ক চৰাইদেউ দলৰ ৰেড আৰু সফলতা লাভ চৰাইদেউ দলৰ ডিফেণ্ডৰ চেষ্টা ধুবুৰী দলৰ জাৰ্চি নম্বৰ 11 কিন্তু বিফলতা লাভ ধুবুৰী দলৰ হৈ এইবাৰ 11 নম্বৰ জাৰ্চিৰ ৰেডাৰ আগবাঢ়িছে আচলতে কাবাডী খেল আমি নিজেও দেখিছোঁ গ্ৰাম্যাঞ্চলৰ বিভিন্ন অলিয়ে গলিয়ে খেলপথাৰত দেখিবলৈ পোৱা যায় খেলুৱৈসকল ব্যস্ত হৈ থাকে গতিকে আৰু অকণমান পলিচ আৰু অকণমান স্কিলছ তেওঁলোকে যদি সা সুবিধাখিনি পায় কোচিঙৰ আৰু উন্নত প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য দাঙি ধৰিছে বহু কেইগৰাকী খেলুৱৈ চৰাইদেউ দলৰ ৰেডাৰ ধুবুৰী দল সাজু পুনৰ 11 নম্বৰ জাৰ্চি পৰিধান কৰা ধুবুৰী ৰেডাৰ তেওঁ আগবাঢ়ি গৈছে সফলতা লাভৰ বাবে খুব ফাষ্ট পেচ এটা স্পৰ্টছ এজিলিটি আৰু ফিটনেছৰ বহুখিনি কথা থাকে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে চৰাইদেউ দলৰ তেওঁলোকৰ যি দেখিছোঁ তেওঁলোকৰ টিম এফৰ্ট অত্যন্ত ষ্ট্ৰং ধুবুৰী দলৰ চেষ্টা অব্যাহত তেওঁলোকে চেষ্টা চলাব এইগৰাকী চৰাইদেউৰ ৰেডাৰক যদি তেওঁলোকে ৰাখিব পাৰে তেওঁলোকে পইণ্ট লাভ কৰিবলৈ সক্ষম হ'ব চেষ্টা চলাইছে চেষ্টা তেওঁলোক সফলতা লাভ কৰিছে ধুবুৰী দলৰ সুন্দৰ সফলতা ডিফেণ্ড কৰিবলৈ সক্ষম হ'ল চৰাইদেউ দলৰ ৰেডাৰ বাহিৰ পইণ্ট লাভ ধুবুৰী দলৰ ধুবুৰী দলৰ এতিয়া দেখিবলৈ পাইছোঁ তেওঁলোক যথেষ্ট আক্ৰমণাত্মক তেওঁলোকে খেল প্ৰদৰ্শন দাঙি ধৰিছে আৰু চৰাইদেউ দলৰ সুন্দৰ তেওঁলোকৰ ডিফেণ্ড ধুবুৰী দলৰ এগৰাকী ৰেডাৰ বাহিৰ
আপোনালোক সকলো আগুৱাই হওক, সকলোৱে খেল মহাৰণ উপভোগ কৰকহি, কাৰণ ইয়াত যিদৰে প্ৰফেশ্যনেল এটা পৰিৱেশত খেলসমূহ প্ৰদৰ্শন কৰিছে গ্ৰাম্যাঞ্চলৰ বিভিন্ন জিলাৰ পৰা অহা খেলুৱৈসকলে সঁচাকৈ প্ৰশংসনীয় আৰু উৎসাহ দিয়াৰ প্ৰয়োজন এইখিনি সময়ত, কাৰণ আমি হিমা লাভলীনা শেহতীয়াকৈ দেখিছোঁ উন্নত এটা পৰ্যায়ত তেওঁলোক উপনীত হৈছে। হয়তো এই খেল মহাৰণত আজি আমি কাভাৰেজ কৰি থকা বহুকেইগৰাকী খেলুৱৈ আগন্তুক দিনত হয়তো অলিম্পিক্সলৈ তেওঁলোক যাবলৈ সক্ষম হ'ব আৰু হয়তো তেওঁলোকক আমি দেখা পাম। পুনৰবাৰ উভতি আহিছোঁ, আপোনালোকে স্ক্ৰীণত দেখিছে চৰাইদেউ বনাম ধুবুৰী দলৰ কাবাডী খেল। টাইম আউট দিছে চৰাইদেউ দলৰ উন্নত প্ৰদৰ্শন, পইণ্ট লাভ। গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলৰ আমি দেখিছোঁ যথেষ্ট তেওঁলোকৰ এটা উদ্যম, এটা স্পিৰিট। আপোনালোকে ইতিমধ্যে লিখিছে ষ্ট্ৰেংথ, স্কিল এণ্ড স্পিৰিট। সুন্দৰ ষ্ট্ৰেংথ দেখিবলৈ পাইছোঁ, এজিলিটি দেখিবলৈ পাইছোঁ। আপুনি নিজে ইমান বছৰে এইটো ক্ৰীড়াৰ সৈতে জড়িত হৈ আছে, আপোনালোকে কি অনুভৱ কৰিছে? খেল মহাৰণ 2.0 খেলুৱৈসকলৰ বিষয়ে কি ক'ব? হয়, মই এজন ৰাষ্ট্ৰীয় কাবাডী ৰেফাৰী হিচাপে মই এই আজিৰ যি এই দ্বিতীয় সংস্কৰণ খেল মহাৰণৰ মাননীয় মুখ্যমন্ত্ৰীৰ তত্বাৱধানত আমাৰ যি গ্ৰাম্য অঞ্চলৰ উদীয়মান খেলুৱৈসকলৰ কাৰণে বা বিভিন্ন ভিতৰুৱা জেগাৰ খেলুৱৈসকলৰ কাৰণে যিটো সুবিধা দিছে, ইয়াৰ জৰিয়তে বহুতো খেলুৱৈ আমাৰ উৎপন্ন হৈছে, মানে প্ৰদৰ্শন কৰিবৰ কাৰণে ভাল পাইছে, তেখেতসকলে সুবিধা পাইছে খেলুৱৈখিনিয়ে। তো এনেকুৱা ধৰণৰ নিশ্চয় আগলৈ হৈ থাকিলে আমাৰ অসমৰ খেলুৱৈখিনি ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক ওলাই যাবৰ কাৰণে খুব মানে এটা সুবিধা পাইছে। তো তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। এনেকুৱা এটা ইমান বৃহৎ এটা খেলৰ মানে আয়োজন কৰি আমাৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলক এটা সুবিধা প্ৰদান কৰিছে আৰু তেখেতে এই সুবিধাটো ল'ব লাগে, তেখেতসকলে আমাৰ যি খেলুৱৈ উদীয়মান খেলুৱৈসকলে। তো এইখিনিয়ে আমি আৰু এনেকুৱা আমি এটা আচৰিত কথা, প্ৰতিগৰাকী খেলুৱৈ বা প্ৰশিক্ষকৰ সৈতে যেতিয়া কথা পাতিছোঁ আমি আটাই অৱগত যে ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আৰু ধৰক খুব বেছি উন্নত প্ৰদৰ্শন কৰিবলৈ তেওঁলোকৰ কোচিঙৰ ফেচিলিটিও নাই, কিন্তু তৎসত্ত্বেও তেওঁলোকে খুব সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। প্ৰ' কাবাডী লীগ চাই থকাৰ নিচিনা লাগিছে। হয়, এতিয়া অসমৰ এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ যদি মাননীয় মুখ্যমন্ত্ৰী হওক বা ক্ৰীড়া বিভাগৰ ফালৰ পৰাই হওক, যদি এই যিখিনি খেলুৱৈ ইয়াৰ পৰা বাছনি কৰা হ'ব তেখেতসকলক যদি হোষ্টেল ছিষ্টেমত ৰাখি পেলাই একাডেমিক আকাৰে যদি আমি তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰি দিব পাৰোঁ, নিশ্চয় ইয়াৰ পৰাই আমাৰ প্ৰ' কাবাডীৰ খেলুৱৈ ওলোৱাৰ চান্স আছে। বহুত সুন্দৰ সুন্দৰ মানে টেলেণ্টেড প্লেয়াৰ ইয়াত আহিছে, যিসকল আপোনালোকে দেখিছে ইয়াত কেনেকুৱা ধৰণে খেলি আছে। আমি খুবেই উৎসাহিত তেখেতসকলৰ খেল পৰিচালনা কৰি আমি তেখেতসকলক ইয়াৰ পৰা যাতে আগুৱাই লৈ যাব পাৰোঁ, সেইটো আমাৰ এটা লক্ষ্য আছে। তৃতীয় ৰাউণ্ড আৰম্ভ হৈছে। ৰেডাৰ ধুবুৰী দলৰ জাৰ্চি নম্বৰ 3, চৰাইদেউ দলৰ চেষ্টা ডিফেণ্ড কৰাৰ, আৰু এতিয়ালৈকে চৰাইদেউ দলৰ খুব শক্তিশালী প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিছে। সফলতা লাভ ধুবুৰী ৰেডাৰৰ, এজন খেলুৱৈ চৰাইদেউৰ বাহিৰ, এটা পইণ্ট অৰ্জন ধুবুৰী দলৰ। চৰাইদেউ দলৰ ৰেডাৰ এবাৰ আগবাঢ়ি গৈছে। উত্তেজনাপূৰ্ণ খেল দেখিবলৈ পোৱা গৈছে আৰু সুন্দৰ ডিফেণ্ড কৰিবলৈ চেষ্টা ধুবুৰী দলৰ, পইণ্ট লাভ। 5জন খেলুৱৈ এতিয়া আগবাঢ়িব লাগিব চৰাইদেউ দল। কেৱল মাত্ৰ 5জন খেলুৱৈ আছে, চেষ্টা চলাব চৰাইদেউৱে কামবেক কৰাৰ, আৰু ধুবুৰী দলৰ চেষ্টা যাতে প্ৰতিগৰাকী খেলুৱৈক তেওঁলোকে ৰেড কৰি তেওঁলোকে বাহিৰ কৰিব পাৰে। উত্তেজনাপূৰ্ণ হৈ পৰিছে এতিয়া খেলসমূহ। ধুবুৰী ৰেডাৰ উভতি আহিছে, আগবাঢ়ি গৈছে বা চৰাইদেউৰ ৰেডাৰ। সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে, সুন্দৰ কামবেক ধুবুৰী দলৰ। 4জন খেলুৱৈ এতিয়া চৰাইদেউ দলে খেলিব লাগিব। সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে, কামবেক কৰিছে ধুবুৰী দলে। 11 নম্বৰ জাৰ্চি ৰেডাৰ আৰম্ভ কৰিছে তেওঁৰ ৰেড। চেষ্টা চলাব, যিহেতু দুৰ্বল হৈ আছে চৰাইদেউ দলৰ মাত্ৰ 4গৰাকী খেলুৱৈ, চেষ্টা চলাব যাতে কোনোবা এগৰাকী বা দুগৰাকীক তেওঁ আউট কৰিব পাৰে। নম্বৰ
জাৰ্চি খেলুৱৈগৰাকী বাহিৰ চৰাইদেউৰ মাত্ৰ 3 গৰাকী খেলুৱৈ আছে ৰেডাৰ আগবাঢ়ি গৈছে ধুবুৰী দলৰ সফলতা লাভ কৰিব পাৰিবনে সেয়া লক্ষণীয় হ'ব তেওঁৰ ওপৰত যথেষ্ট এতিয়া প্ৰেছাৰ থাকিব এগৰাকী খেলুৱৈ বাহিৰ এগৰাকী খেলুৱৈ ইন চৰাইদেউ পুনৰবাৰ 4 গৰাকী খেলুৱৈৰে তেওঁলোকে আৰম্ভ কৰিব ৰেড ডিফেন্ড কৰিবলৈ চেষ্টা কৰিছে ক্ষমা কৰিব ৰেড কৰি আছে ধুবুৰী দলৰ খেলুৱৈ সুন্দৰ ডিফেন্ড চৰাইদেউ দলৰ সুন্দৰ ডিফেন্ড তিনি গৰাকীৰ প্ৰায় 5 গৰাকী হ'বলৈ সক্ষম হ'ল এতিয়া চৰাইদেউ দল পুনৰবাৰ ৰেড কৰিবলৈ গৈছে চৰাইদেউৰ খেলুৱৈ প্ৰেছাৰ আছে ডেফিনেটলি চৰাইদেউ দলৰ ওপৰত ধুবুৰী দলৰ ক'ব লাগিব খুব সুন্দৰ কামবেক কৰিছে তেওঁলোকে খুব ষ্ট্ৰেটেজিকেলি তেওঁলোকে আগবাঢ়ি গৈছে এয়াই হৈছে খেলৰ আচলতে বিউটি অফ দ্য স্পৰ্ট বুলি কোৱা যায় লাষ্ট মুহূৰ্তলৈকে গম পোৱা নাযায় আৰু সেয়াই দেখিবলৈ পোৱা গৈছে আজি এই মেটচখনত ষ্ট্ৰেংথ স্কিল আৰু স্পিৰিট সঁচাকৈ ষ্ট্ৰেংথ দেখিবলৈ পাইছোঁ স্কিলছ তেওঁলোকৰ আছে আৰু অকণমান আপ স্কিল কৰাৰ প্ৰয়োজন আছে স্পিৰিটটোতো ক'বই নালাগে প্ৰতিগৰাকী খেলুৱৈ কিবা এটা হ'ম বুলি আগবাঢ়ি আহিছে অলিম্পিক্সলৈ আগবাঢ়ি যাম বুলি ৱৰ্ল্ড চেম্পিয়ন হ'বলৈ চেষ্টা চৰাইদেউ দলৰ সুন্দৰ ডিফেন্ড এটা পইণ্ট লাভ এতিয়া ধুবুৰী দলৰ 3 গৰাকী খেলুৱৈ মাত্ৰ আছে তেওঁলোকে এডভান্টেজ আছে চৰাইদেউ দলৰ আণ্ডাৰ 14 আণ্ডাৰ 17 যেন খেল চলি আছে লগাই নাই ক'ৰবাত যেন আমি প্ৰ' কাবাডী লীগ চাই আছোঁ সেয়াহে যেন অনুভৱ হৈছে সঁচাকৈ খেল মহাৰণ 2.0 যথেষ্টখিনি স্কিলছ দেখিবলৈ পাইছোঁ আমি আহি ইয়াত খেলুৱৈসকলৰ ধুবুৰী দলৰ জাৰ্চি নাম্বাৰ 7 আগবাঢ়ি গৈছে ডিফেন্ড কৰিবলৈ ৰেড কৰিবলৈ বিফল আৰু মাত্ৰ এগৰাকী খেলুৱৈ আছে ধুবুৰী দলত এতিয়া চৰাইদেউ দলৰ শক্তিশালী প্ৰদৰ্শন ধুবুৰী দলে কিন্তু যথেষ্ট তেওঁলোকে চেষ্টা চলাইছে ক'ব লাগিব সুন্দৰ প্ৰদৰ্শন আপ্ৰাণ চেষ্টা যদিও ধুবুৰী দলৰ চৰাইদেউ দলৰ খেলুৱৈসকলৰ মুখত হাঁহি দেখিবলৈ পাইছোঁ ধুবুৰী দলক অল আউট কৰি দিছিলে চেঞ্জেছ অকণমান হ'ব এতিয়া দলটোত জাৰ্চি নাম্বাৰ 5ক সুবিধা দিয়া হৈছে জাৰ্চি নাম্বাৰ 6ক অকণমান ৰেষ্ট দিয়া হৈছে আৰু লগতে প্ৰশিক্ষক দুগৰাকীও যথেষ্ট উৎসাহ দিবলৈ চেষ্টা কৰিছে ধুবুৰী দলৰ প্ৰশিক্ষকক দেখিবলৈ পাইছোঁ আমাৰ ওচৰতে বহি আছে তেওঁলোক ৰেড কৰি আছে ধুবুৰী দলৰ জাৰ্চি নাম্বাৰ 3 চৰাইদেউ দলৰ শক্তিশালী প্ৰদৰ্শন কিন্তু আশা এতিয়া এৰা নাই ধুবুৰী দলে মোৰ সৈতে আছে এতিয়া ধুবুৰী দলৰ প্ৰশিক্ষক বাইদেউ খুব সুন্দৰ প্ৰদৰ্শন দেখিবলৈ পাইছোঁ হতাশাত ভোগা নাই কিন্তু তেওঁলোকে এজন খেলুৱৈ হ'লেও তেওঁলোকে ৰেডাৰক চৰাইদেউ ৰেডাৰক কিন্তু তেওঁলোকে ডিফেণ্ড কৰাৰ খুব সুন্দৰ চেষ্টা চলাইছে কিদৰে আপুনি প্ৰস্তুত কৰাইছে এই কণ কণ ল'ৰাখিনিক আমি ছাৰ মেডাম আমি গাঁৱৰ পৰা ছোৱালী ল'ৰা আনিছোঁ তথাপিও আমাৰ ইমান মানে সুবিধা নাই আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰিছোঁ আমি কোচিং দিয়ে লৈ আহিছোঁ আমাৰ গাঁৱৰ আমাৰ ফেচিলিটি ইমান ভাল নহয় আমি গাঁৱৰ পৰা ইহঁতে ল'ৰা খুজি খুজি আনি আমি একগোট কৰিছোঁ তাৰপিছত দুটা এটা ভাল ভাল কৰি আমি চবে পৰা লৈছোঁ আমি
কিন্তু তেওঁলোকৰ উদ্যম দেখিবলৈ পাইছোঁ আৰু মই এতিয়া অলপ আগত কৈছোঁ আমি প্ৰ' কাবাডী লীগ চাই থকা নিচিনা লাগিছে ইমান সুন্দৰ তেওঁলোকৰ স্কিল আৰু অকণমান লাগিব বাৰু আপ স্কিল কৰিব তথাপিতো তেওঁলোকৰ স্পিৰিটটো ইমান সুন্দৰ তেওঁলোকে এটা উদ্যম লৈ আহিছে তেওঁলোকে জয়লাভ কৰাৰ এটা চিন্তা বা চেষ্টা এতিয়া অব্যাহত ৰাখিছে কিন্তু আমাৰ মানে কোচিং পোৱা নাই আমাৰ মেইন হৈছে কোচিং পালে আমাৰ ল'ৰা ভৱিষ্যতে ভাল হ'ব পাৰে ইয়াৰ পৰা যদি আমাক কিবা হেল্প কৰে আমি একদম খাটাং আমি তৈয়াৰ কৰিব পাৰোঁ আমাৰ গাৰ্লছ টিমটো এনেকৈ কৰিছোঁ বাইদেউ আমাৰ গাৰ্লছ টিমটো জিতিছে আণ্ডাৰ 16 তাৰমানে বেলেগ ধৰণে খেলিছে আমাৰ আণ্ডাৰ 16 গাৰ্লছ ছোৱালী জিতিছে কাৰ্বি আংলঙৰ লগত এতিয়া খুব সুন্দৰ স্পীড দেখিবলৈ পাইছোঁ কাৰণ চাওক স্পীড স্কিল স্পিৰিট এজিলিটি ষ্ট্ৰেংথ এই সকলোবোৰ প্ৰয়োজন আৰু খুব সুন্দৰ তেওঁলোকৰ প্ৰদৰ্শন দাঙি ধৰিছে প্ৰতিগৰাকী খেলুৱৈক মই এতিয়া যদি আপোনালোকে আমাক সহায়তা কৰে কিবা হেল্প কৰে আমি প্ৰস্তুত আছোঁ যিমান পাৰোঁ আমি কোচ হিচাপে মই জান প্ৰাণ দিয়ে খাটি দিওঁ ধন্যবাদ বাইদেউ বহুত ভাল লাগিলে আৰু আগন্তুক দিনতো আমি আশা ৰাখিম আপুনি এনেকৈ আগবঢ়াই নিব ল'ৰা ছোৱালীখিনিক আৰু আমি দেখিবলৈ পাম এনেকুৱা বহুখিনি প্ৰতিভা ওলাই অহা গুৱাহাটীলৈ নমস্কাৰ হ'ব বহু সুবিধা অসুবিধাৰ মাজত খেলুৱৈসকল ওলাই আহিছে তাত কোনো সন্দেহ নাই কিন্তু এটা কথা ক'ব লাগিব তেওঁলোকৰ স্পিৰিট তেওঁলোকৰ উদ্যম দ্যাট ইজ ষ্টিল এলাইভ যাৰ ফলত আজি প্ৰতিগৰাকী গ্ৰাম্যাঞ্চলৰ তাৰকা ওলাই আহিছে অলিম্পিয়ান হ'ম বুলি ৱৰ্ল্ড চেম্পিয়নশ্বিপত তেওঁলোকে অংশগ্ৰহণ কৰিম বুলি বৰ্তমান ধুবুৰী আৰু চৰাইদেউৰ খেল আমি আপোনালোকক দেখুৱালোঁ কাবাডীৰ পুৰুষৰ খেল গতিকে খেল মহাৰণ 2.0 দ্বিতীয় সংস্কৰণত আমি আজি আপোনালোকক এটা আভাস দিবলৈ চেষ্টা কৰিলোঁ কাবাডী খেলসমূহ কিদৰে অনুষ্ঠিত হৈছে কিদৰে গ্ৰাম্যাঞ্চলৰ বিভিন্ন খেলুৱৈ ওলাই আহিছে এই চূড়ান্ত পৰ্যায়ত তেওঁলোকে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আৰু আগন্তুক দিনত এইসকল খেলুৱৈ গৈ পেলাই আমি হয়তো দেখিবলৈ পাম প্ৰ' কাবাডী লীগৰ দৰে প্ৰফেচনেল দলক আৰু হয়তো ভাৰতীয় দলকো তেওঁলোকে প্ৰতিনিধিত্ব কৰিবলৈ এসময়ত তেওঁলোকে সুযোগ লাভ কৰিব আজি ক্ৰীড়াংগনৰ পৰা মই প্ৰাৰ্থনাই বিদায় লৈছোঁ নমস্কাৰ আমি সবে মিলি জুলি একেলগে থাকো আমি ৰচিমে ৰচিম সমন্বয় খাকো আমি সবে মিলি জুলি একেলগে থাকো একতাৰ মহান অস্ত্ৰ আমাৰ হাততে মৈত্ৰীৰ মহান মন্ত্ৰ আমাৰ কণ্ঠতে খেল মহাৰণ খেল মহাৰণ খেল মহাৰণ